আজি আমাৰ গোটেই ভাৰতবৰ্ষৰে এটা মানে শুভ দিন যে আজি গোটেই ভাৰতবৰ্ষত ঈদুল আজহাৰ 2 ৰাকাত ৱাজিব নামাজ গোটেই বিশ্ববাসীৰ শান্তি সম্প্ৰীতিৰ অটুট ৰখাৰ কাৰণে পঢ়া হ'ব। গতিকে এই চেগতে আমাৰ গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ যিমানবোৰ ধৰ্মাৱলম্বী লোক আছে তেখেতসকলৰ শান্তিৰ সম্প্ৰীতিৰ বাবে আমি আজি নেদেখাজনৰ ওচৰত আমি দোৱা মাগিম। গতিকে সকলোৱে মানে ভাতৃত্ব ভাৱ বজাই ৰাখি মানে সুখ শান্তিত থাকে যে আজি আমি বাস্কা জিলাৰ গড়বিতৰ মিলন ঈদগাহ ময়দানত ঠিক 9 বজাৰ লগে লগে আমাৰ ঈদুল আজহাৰ 2 ৰাকাত ৱাজিব নামাজ সমূহীয়াভাৱে অনুষ্ঠিত কৰা হ'ব। গতিকে এই নামাজৰ ইমামতিত্ব কৰিব আমাৰ এই গড়বিতৰ 1 নং জামাতৰ পেছ ইমাম তেখেত নগাঁও নিবাসী হাফিজ কাৰী ইফতাৰুল হুছেইন চাহেবে। গতিকে আমাৰ ইয়াত বৰ্তমানৰ পৰিস্থিতি খুব সুন্দৰ, বৰ শৃংখলাবদ্ধভাৱে আমাৰ ইয়াত গোটেই জনাব চাহিবানসকল আহি আছে আৰু নামাজত অংশগ্ৰহণ কৰি আছে।